জোনাইত দিন দুপৰতে গাড়ীৰ গ্লাছ ভাঙি চোৰে 1 লক্ষাধিক টকা লুটি নিয়া এক ঘটনাই জোনাইত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। জানিব পৰা মতে জোনাইৰ চিমেণ্ট চাপৰি তথা SB বড়ো হাইস্কুলৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক ভৱেন্দ্ৰ দৈমাৰীয়ে ভাৰতীয় ষ্টেট বেংক জোনাই শাখাৰ পৰা মঙলবাৰে উলিয়াইছিল 1 লাখ টকা। বেংকৰ পৰা ওলাই আহি ভৱেন্দ্ৰ দৈমাৰীয়ে জোনাই সীমান্তৰ ৰুকচিনত চাহ খাবৰ বাবে টকাখিনি গাড়ীৰ ড্ৰয়াৰত ৰাখি সোমাইছিল এখন হোটেলত। হোটেলৰ পৰা ওলাই আহি গাড়ীৰ চালকৰ আসনৰ কাষৰ গ্লাছখন ভাঙি থকা দেখি ভৱেন্দ্ৰ দৈমাৰীয়ে সন্দেহত প্ৰথমে টকাখিনি চোৱাত গাড়ীৰ ড্ৰয়াৰত ৰখা 1 লাখ টকা চোৰে লুটি নিয়া প্ৰত্যক্ষ কৰে। লগে লগে লোকজনে আশে পাশে থকা দোকান অটো চালক আদি ঘটনা সন্দৰ্ভত সোধপোছ কৰে যদিও কোনো এজন লোকে নেদেখা বুলি কোৱাত আশে পাশে থকা কেইবাজনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ CC কেমেৰাও পৰীক্ষা কৰে যদিও চোৰৰ কোনো সংসূত্ৰ লাভ কৰিব নোৱাৰাত উপায়হীন হৈ পৰিছে ভুক্তভোগী লোকজনে। অৱশ্যে বাতৰি কৰা পৰলৈকে ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত কোনো ধৰণৰ গোচৰ ৰুজু কৰা নাছিল ভৱেন্দ্ৰ দৈমাৰীয়ে। দুর্ভাগ্যজনক কথা। মই শ্ৰী ভৱেন্দ্ৰ দৈমাৰী চিমেণ্ট চাপৰি SB বড়ো হাইস্কুলৰ ৰিটায়াৰ্ড এছিষ্টেণ্ট টিচাৰ। আজি জোনাইলৈ আহিছিলোঁ। তাৰপিছত মই জোনাই SBI বেংকৰ পৰা 1 লাখ টকা উলিয়াইছিলোঁ। তাৰপিছত মই ৰুকচিনালৈ গৈছিলোঁ, উলিয়াই তাৰপিছত টকাখিনি মই গাড়ীৰ ডেৰাজত থৈ কিনে থৈ গৈছোঁ। অলৰেডি মই ৰাস্তাতে গাড়ীৰ ডেৰাজত ভৰাইছোঁ মানে পইচাটো। ৰুকচিনত গৈছিলোঁ। ৰুকচিনত মানে মই চাহ খাইছিলোঁ। চাহ খাই আহি ইতিমধ্যে মোৰ বন্ধু এজনক লগ পালোঁ। তেখেতক ক'লোঁ মোৰ লগতে যাব পাৰিব। তো দুইজনে আহি দেখিলোঁ যে মানে গাড়ীৰ চাবি খুলি যেতিয়া সোমাওঁ তেতিয়া লেফ্ট ছাইডৰ মোৰ কি কয় এইটো খিৰিকী, সেইটো ভাঙি আছে। তাৰপিছত মোৰ সন্দেহ হ'ল, লগে লগে মই ডেৰাজটো খুলি চালোঁ, টকাখিনি নাই। গোটেই গাড়ীৰ লেফ্ট ছাইডৰ যিটো খিৰিকী সন্মুখত সেইটো ভাঙি কিনে মোৰ পইচাখিনি লৈ গৈছে। 1 লাখ টকা আছিলে। আনুমানিক কিমান সময় হ'ব আপোনাৰ এইটো যিটো ঘটনা ঘটিছে? অনুমানিক 12টাৰ পৰা 1টাৰ পৰা 1:30ৰ ভিতৰত, মানে 1:20 মানৰ ভিতৰত গাড়ী আপুনি ৰাস্তাৰ কাষত পাৰ্কিং কৰি পাৰ্কিং কৰিছিলোঁ। অসমৰ চাইড নে অৰুণাচল চাইড? অসম চাইডে। এই দোকানৰ একেবাৰে ওচৰতে আছিলে। কেইবাখনো দোকান আছে তাতে। ওই যে অৰ্জুন গছ কেইজোপামান আছে যে আমাৰ আছাম গেটটো পাৰ হৈ কিনে লেফ্ট ছাইডৰ যি 3টামান অৰ্জুন গছ আছে এইখিনিতে, যিহেতু গাড়ীটো একেবাৰে সন্মুখতে দোকান কেইখন আছে, মই ভাবিলোঁ একো নহ'ব, দোকানীবিলাকতো আছেই। তেওঁলোকে দেখা নাই বুলি কৈছে। বেংকৰ CC কেমেৰা চেক কৰিছিলে, মানে কিবা পাইছে নেকি? নাই, একো বেংকৰ CC কেমেৰাটো সম্পূৰ্ণ ভাল মানে নাই, চাৰ্ভিচ দিয়া নাই। চাৰ্ভিচটো যিখিনি